আমি যি ধৰণে ভাবোঁ যে এখন ট্ৰাক ধৰিলে ড্ৰাগছৰ ব্যৱসায়ীজনক ধৰিলে আমি তেওঁক ইণ্টাৰোগেশ্যন কৰিলোঁ তেওঁ আমাক এটা মণিপুৰৰ ফোন নম্বৰ দিলে মণিপুৰ এজনৰ নাম দিলে আপুনি মণিপুৰত গৈ দেখিলে মানুহজন নাই এই ব্যৱসায়টো এটা এনেকুৱা মডিউলত চলে যে মই জয়ন্ত মল্ল বৰুৱাৰ পৰা বস্তু কিনিছোঁ কিন্তু জয়ন্ত মল্ল বৰুৱা বুলি কথা পাতিছোঁ কিন্তু তেওঁ একচুৱেলি জয়ন্ত মল্ল বৰুৱা নহয় হয়তো 10 বছৰ ধৰি মানুহজনৰ লগত কথা পাতি আছোঁ কিন্তু তেওঁৰ আচল নামটো মই কেতিয়াও নাজানো অসমৰ সীমালৈকে মালিকটো আমি উলিয়াব পাৰোঁ অসমৰ বাহিৰত যোৱাৰ লগে লগে ইয়াক ধৰা অত্যন্ত টান হৈ পৰে আৰু সেইখন ৰাজ্যৰ আৰক্ষীৰো সমৰ্থনৰ প্ৰয়োজন হৈ পৰে সেইকাৰণে ইমানদেৰি যিটো মই বেকৱাৰ্ড আৰু ফৰৱাৰ্ড লিংকেজৰ কথা কৈ আছোঁ প্ৰিচাইজলি তাৰ বিষয়ে মই পাতি আছোঁ আৰু বৰ্তমান আমি মণিপুৰ বা মিজোৰামৰ পৰা সহযোগিতা পোৱা আৰম্ভ কৰিছোঁ যিটো আগত নাছিল সেইকাৰণে মই ভাবোঁ যে এতিয়া লাহে লাহে মালিকলৈকে যাব পাৰিম কিন্তু আচল মালিকজন আকৌ সীমান্তত নায়েই ভাৰতত নায়েই মাইনমাৰত আছে নহ'লে মাইনমাৰতকৈ দূৰত আছে হয়তো কোনোবা আমেৰিকাত বহি আছে ইংলেণ্ডত বহি আছে ডুবাইত বহি আছে আচল মালিকজন ওলোৱাটো অত্যন্ত কঠোৰ যাৰ কাৰণে ইণ্টাৰনেশ্যনেলি আজিলৈকে এই কামত গোটেই পৃথিৱী সফল হ'ব পৰা নাই নহ'লে উলিয়াই পেলাই আজি ইমান দিনে ব্যৱসায়টো শেষ কৰি দিব পাৰিলেহেঁতেন আমি ভবাতকৈ যথেষ্ট বেছি ব্ৰেইনৰ কামেদি এই ব্যৱসায়টো চলে কিন্তু এতিয়া আমি সহযোগিতা মণিপুৰ মিজোৰাম পশ্চিমবংগ মেঘালয় সকলোৰে পৰা পোৱা আৰম্ভ হৈছোঁ গতিকে আগতকৈ আমাৰ ৰিজাল্ট আৰু বেছি ভাল হ'ব অসমৰ ভিতৰৰ চেইনখিনি নিশ্চিতভাৱে ধৰিব পাৰি আৰু সেই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আৰু কঠোৰ কাম কৰিম